এই বাইদেউগৰাকীৰ কথাকেইটা আপোনালোকে এবাৰ শুনক। বিয়া মোৰ হোৱা 5 বছৰ হৈছে, ছোৱালী এজনী আছে 4 বছৰ। ছোৱালীজনী এবাৰ স্কুলত দিছিলোঁ, মানুহজনে উভতি আহি ঘৰলৈ আহিছিলে। দল ঘাঁহখিনি আহিলে সিপাৰৰ পৰা এইপাৰলৈ দল ঘাঁহখিনিয়ে মেৰিয়াই ধৰিলে, ধৰি পিনে ওচৰৰ বৌ এজনীয়ে দেখি পিনে দাদা এজনক মাতি আকৌ কিমান হৃদয় বিদাৰক হ'ব পাৰে, নিয়তি কিমান নিষ্ঠুৰ, এয়ে এটা জ্বলন্ত উদাহৰণ। কেনেকুৱা এটা দুখ তেওঁ হৃদয়ত লৈ আছে আপোনালোকে অকণমান ভাবি চাওকচোন বাৰু। নিজৰ স্বামীৰ মৃতদেহটো তামোল গছজোপাত 3 দিন বান্ধি ৰাখি তেওঁ কেনেকৈ জীয়াই আছে অলপ অনুভৱ কৰি চাওকচোন। কিমান কষ্টত থাকিব লাগিব তেওঁ মুখৰ পৰা কথা নোলোৱা অৱস্থা হৈ গৈছে। ভাবকচোন তেন্তে কিমান ডাঙৰ এটা দুখ তেওঁ অন্তৰত বান্ধি ৰাখিবলগীয়া হৈছে, কিমান এটা দুখৰ মাজত তেওঁ জীয়াই থাকিবলগীয়া হৈছে। আহিবলগীয়া দিনবিলাকত তেওঁ কেনেকৈ পাৰ কৰিব, 4 বছৰীয়া ছোৱালীজনীক লৈ কেনেকৈ আগবাঢ়ি যাব জীৱন বাটত। সঁচাকৈয়ে নিয়তি বহুত নিষ্ঠুৰ। সময়তাক মই মোৰ অন্তৰৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁক ভগৱানে আৰু শক্তি দিয়ক, আৰু কৃপা কৰক, যেন তেওঁ সদায় এনেকৈ আগবাঢ়ি যায়, সদায় আগুৱাই যায়। তেওঁক যেন প্ৰতিটো খোজত প্ৰতিটো ক্ষণত যেন ভগৱানে তেওঁ লগ দিয়ে, শক্তি দিয়ে, যাতে এনেকুৱা দুখীয়া পৰিয়ালৰ চকু পানী মুচিবলৈ তেওঁ সক্ষম হয়। মই আপোনাক পুনৰবাৰ মোৰ অন্তৰৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ।